আপোনালোকে চাইছে মিয়া মানুহৰ কাৰ্যকলাপ। গতিকে মিয়া মানুহ উন্নত হ'বলৈ হ'লে এনেধৰণৰ গাঁৱলীয়া পৰিৱেশসমূহ বাদ দিব লাগিব, নিচা দ্ৰব্যসমূহ বাদ দিব লাগিব, তেতিয়াহ'লেহে মিয়া উন্নত হ'ব পাৰিব। যদি বাদ দিব নোৱাৰে আপোনালোকে কেতিয়াও উন্নত হ'ব নোৱাৰে। আপোনালোকৰ ল'ৰা ছোৱালী কষ্ট হ'লেও শিক্ষিত কৰিব লাগিব। কষ্ট হ'ব, আপোনালোকৰ মাটি বেটি নাই, দুৰ্বল মানুহ। গতিকে পৰিশ্ৰমৰ মাজেদি আপোনালোকে আগুৱাই যাব লাগিব। কিন্তু যেতিয়ালৈকে এই বস্তুসমূহ নেৰে তেতিয়ালৈকে আপোনালোকে উন্নত হ'ব নোৱাৰে, এৰাই থাকি যাব। কিমান লাজৰ কথা হৈছে, ক'ৰবাত কাম কৰিব গৈছে, কিবা নিচা দ্ৰব্য লৈ গৈছে, এইবোৰ বেয়া কথা। সেইটো কেৱল মিয়া নহয়, যিকোনো মানুহ যদি তেনেকুৱা ধৰণৰ বস্তু লৈ যা, তেনেধৰণৰ বস্তু পান কৰে, নিচাজাতীয়, তেতিয়াহ'লে কি হ'ব? গতিকে আমি সকলোৱে তেনে দ্ৰব্যসমূহৰ পৰা আঁতৰত থাকি আমি কৰ্ম কৰি যাব লাগিব। কাম নকৰিলে দুমুঠা ভাত নোজোটে, সকলোৱে বুজিবা, কাম কৰি খাব লাগিব। গতিকে চেষ্টা কৰিব নিজৰ ডিষ্ট্ৰিক্ট, নিজৰ গাঁৱত থাকিবলৈ, দূৰত যাতে যাব নালাগে, এইখিনি চেষ্টা কৰিব আপোনালোকে। কিন্তু এতিয়াৰ পৰা গাঁৱলীয়া পৰিৱেশসমূহ এৰি দিব লাগিব, অলপ আপডেট হ'ব লাগিব। সকলো ধুনীয়া চাই থাকে আপোনালোকৰ পিনে, আপোনালোকে কি কৰি আছে, ক'ত যে আছে, কিবা কৰে, এইবোৰ বস্তু চাই থাকে। চাই কাৰণে ভাল, কিয়নো ভুলৰ সংখ্যা থাকে সকলোৰে মাজত। কিন্তু ভুলটো ধৰি দিব পাৰিলে শুধৰাই ল'বলৈ সহজ হয়। গতিকে আশা কৰিছোঁ আৰু যাতে এনেকুৱা পৰিস্থিতি নহয়, সকলোৱে এৰি দিয়ক নিচা দ্ৰব্যখিনি, সকলোৱে এৰি দিয়ক। আপোনাৰ দেহা ভাল থাকিব, মনো ভাল থাকিব, আপুনি সুস্থ মাইণ্ডত চলিব পাৰিব। গতিকে মিয়াসকলৰ ওচৰত এইটো মোৰ আশা, যিয়ে যিটো কৰক কৰি থাকক, কিন্তু আপোনালোকে শুদ্ধ পথত চলক, ভাল পথলৈ আগবাঢ়ি যাওক। যাৰ খেতি বাতি আছে একদম মন দি কাম কৰি থাকক। যাৰ নাই কিবা কৰ্ম শিকিছে, ভাল কৰ্ম, সেইটো কৰক। আৰু ল'ৰা ছোৱালীক শিক্ষিত কৰক, স্কুললৈ পঠাই দিয়া। আপোনাৰ কষ্ট হ'ব জানো, তথাপি এইখিনি কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ মাজত শান্তি বিৰাজমান হৈ যাব। গতিকে মই সৰু মানুহ, ইমান হয়তো বুজি নাপাওঁ, কৈছোঁ আপোনালোকৰ মাজত, আপোনালোকে মোৰ কথাখিনি মানিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে জানে ভাল বেয়া বস্তুটো। গতিকে এইখিনি, আৰু আপোনালোকে দোৱা কৰিব মই কোৱা কথাখিনি যাতে মই অক্ষৰ অক্ষৰে মানিব পাৰোঁ। আৰু ল'ৰা ছোৱালীসকলে, আপোনালোকে জানে মা দেউতাই বহুত কষ্ট কৰি থাকে আমাৰ গাঁৱলীয়া অঞ্চলত। গতিকে মা দেউতাক অলপ সহায় কৰিব। স্কুলত গৈছে, স্কুলৰ পৰা আহি যিমানখিনি হাতৰ কাম থাকে, খেতি পথাৰৰ কাম থাকে, মন দি কৰিব, ৰুটিন হিচাপত চলিব। চাব বেছি দিন নালাগে। আপোনালোকক মংগল কামনা কৰি ভিডিঅ'টো শেষ দিছোঁ। ধন্যবাদ।